এজনে আজি বাটতে লগ পাই ক'লে বোলে নাতিপুতিৰ লগত খেলাৰ বয়সত কি বোলে ভিডিঅ' বনাই আছ হাৰে ইমান বয়সীয়াল নিচিনা লগা হৈছেনে মোক ডাইৰেক্ট নাতিপুতিত ধৰিলে বোলে ল'ৰা ছোৱালী হোৱা বয়সত বুলি ক'লেও মানি ল'ব পাৰি পুৰত হৈছে যেতিয়া মই বোলো হেৰি নহয় বৰ্তা এই মৰাৰ সময়ত ভগৱানৰ নাম নলৈ ইনষ্টাগ্ৰাম ফেচবুক চলাই আছে যে আপুনি ধেমালিহে কৰিছোঁ অকৰাটো ধেমালিহে আছিল নেকি বৰ্তা ময়ো ধেমালিহে কৰিছোঁ তেনেহ'লে দেই বেয়া নাপাব বাৰু কোৱাইতো কৈ থাকিব সেই বুলি মন বেয়া কৰি নোখোৱাকৈ থাকিমনে তেনেহ'লে মন পুতি চাওক মই আজি কি বনাওঁ প্ৰথমতে নাৰ্ভৰ প্ৰব্লেম থকা কুকাৰটোত 3টা কণী বইল হ'বলৈ দিছোঁ এতিয়া ইম্পৰ্টেড কেৰাহীটো পাতি দিছোঁ আৰু ইচ্ছামতে তেল দিছোঁ তেল গৰম হোৱাৰ লগতে কেইটামান গোটা জিৰা আৰু 3টামান পিঁয়াজ সৰু সৰুকৈ কাটি ভাজিবলৈ দিছোঁ আৰু এইফালে কণীকেইটা চিটিটো মৰুৱাই ল'লোঁ এতিয়া আদা নহৰু 2টামান কেঁচা জলকীয়া ভালকৈ খুন্দনাত খুন্দি লৈছোঁ একদম মিহি কৰিব নালাগে আৰু পিঁয়াজখিনি অলপমান ভাজা হোৱাৰ পিছতে আদা নহৰু পৰিমাণমতে হালধি অলপমান কাশ্মীৰী ৰেড চিলি পাউডাৰ অলপমান ধনিয়া পাউডাৰ আৰু এটা বিলাহী সৰু সৰুকৈ কাটি দি 1 মিনিটমান ভজাৰ পিছতে আকৌ 2টা বিলাহী মই মিক্সাৰত পেষ্ট বনাই লৈছিলোঁ মানে পিউৰি বনাই লৈছিলোঁ সেই দুটাও দি পৰিমাণমতে নিমখ দি ভালকৈ ভাজিবলৈ দিম ইয়াতে আৰু বিশেষ কৰিবলগীয়া একো নাই মাজে মাজে লৰাই থাকিম যাতে পুৰা নাযায় এতিয়া এটা মছলা বনাবলৈ লৈছোঁ তাৰ কাৰণে মোৰ মৰম লগা অমায়িক পেনখন পাতি দিছোঁ এতিয়া অলপমান জিৰা জালুক ধনিয়া গুটি চফ গুটি আৰু 2টা ইলাচি ভালকৈ ৰোষ্ট কৰি গুড়ি কৰি লৈছোঁ আৰু যিহেতু শুকান জলকীয়া নাছিল সেইকাৰণে অলপমান চিলি ফ্লেক্স আৰু কচুৰি মেথি দিছোঁ আনহাতে এটা কেপচিকাম এটা বিলাহী এটা ডাঙৰ পিঁয়াজ আৰু কণীকেইটা চাৰিফালকৈ কাটি লৈছোঁ কণী জোখতকৈ বেছিকৈ সিজিল ৰাইজ কণী ফাটি ভিতৰৰ মাল ওলাই গৈছে উপায় নাই এয়াই জীৱন এতিয়া বাপেকৰ ফলীয়া কেৰাহীটো পাতি অলপমান তেল দিছোঁ আৰু কণীখিনি প্ৰথমতে ভাজি লৈছোঁ হাই ফ্লেমত আৰু এতিয়া কণীখিনি ভাজা হোৱাৰ পিছতে আকৌ অকণমান তেল এড কৰিছোঁ আৰু কাটি থৈ দিয়া কেপচিকাম পিঁয়াজখিনি অলপমান সময় হাই ফ্লেমত ভাজি লৈছোঁ আৰু তাৰপিছতে দিছোঁ বিলাহী আৰু অলপমান নিমখ দি ভালকৈ 2 মিনিটমান ভজাৰ পিছতে হৈ গৈছে আনহাতে বিলাহীখিনিও ভাজি হৈ গৈছে আৰু এইখিনি সময়তে ভাজি ৰখা কণী কেপচিকাম বিলাহী আৰু পিঁয়াজখিনি দি বনাই থোৱা কাৰাই মছলা 2 চামুচ দি দিছোঁ আৰু ভালকৈ হাঁহৰ ভৰিৰ নিচিনা হেতা পাতা দি লৰাই দিব যাতে ভাঙি নাযায় কণীখিনি প্ৰয়োজন অনুসাৰে পানী এড কৰিব পাৰে মই অলপমান পানী এড কৰিছিলোঁ যাতে মছলাখিনি ভালকৈ মিক্স হৈ যায় আৰু এনেকৈ মছলাখিনি দিয়াৰ পিছত 2-3 মিনিটৰ পিছতে আপোনাৰ ৰেডি হৈ যাব অলপমান ঠাণ্ডা হ'বলৈ দিছোঁ তেতিয়ালৈকে এই হাতে মই অলপমান আটা মাৰি লৈছোঁ নিজৰ জোখাৰে 3খন ৰুটি খাম আজি আৰু চখতে কেইটামান আম আনিছিলোঁ খাবলৈ টাইম পোৱা নাছিলোঁ ভাবিলোঁ এতিয়াই চান্সতে খাই লওঁ আমখিনি খাই উঠি ভাবিলোঁ ৰুটিখিনি বনাই একেবাৰে লেঠাটো মাৰিয়ে থওঁ যিহেতু আজি ঘৰত চাউল এমুঠিও নাছিলে সেই হেতুকে ৰুটিকে বনাব লৈছোঁ আৰু ৰুটিৰ লগত কেৰাহী কণীৰ চব্জিটো বৰ ধুনীয়াকৈ যাব ৰুটি বনাই গা ধোৱা নোধোৱা সমান হ'ল ইমানেই গৰম লাগিছে ভাবিলোঁ গাটো ধুই ঠাণ্ডা হৈ ইমান কষ্টৰে বনাইছোঁ যেতিয়া অলপমান শান্তিমতে খাম এতিয়া ৰুটিকেইখনত অলপমান বাটাৰ লৈ লৈছোঁ 3 পিচ পিঁয়াজ লৈ লৈছোঁ 2 পিচ নেমু আৰু কেৰাহী কণী অলপ সৰহকৈ লৈ লৈছোঁ বাপৰে 2-3 মিনিট কণ্টিনিউৱাছলি বকি থকাটো বৰ এটা ইজি কথা নহয় বাৰু যি কি নহওক ইমান কষ্ট কৰি বনাইছোঁ যেতিয়া বেয়া হ'লেও খাবই লাগিব বেয়া হোৱা নাই বাৰু কেৰাহী কণী আৰু ৰুটিৰ এই কম্বিনেশ্যনটো আল্টিমেট আছিলে আৰু আজি ৰাতিৰ সাঁজটো এনেকেই তেটো গুৰিলৈকে গিলিলোঁ আপোনালোকেও ট্ৰাই কৰি জনাবলৈ নাপাহৰিব